নমস্কাৰ 2010 চনৰ আগষ্ট মাহ কলম্বিয়াৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হয় জন মেনুৱেল সেন্টোছ। দেশখনৰ 33খন ইলেক্ট্ৰেল ডিষ্ট্ৰিক্টৰ ভিতৰত 32খনতেই জয়লাভ কৰে জন মেনুৱেল সেন্টোছে। 7 আগষ্টত কলম্বিয়াৰ নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে শপত গ্ৰহণৰ কাৰ্যসূচী অনুষ্ঠিত কৰে। এই কাৰ্যসূচীলৈ বহুকেইখন দেশৰ ৰাষ্ট্ৰনেতাৰ লগতে আমন্ত্ৰণ জনোৱা হৈছিল দক্ষিণ আমেৰিকাৰ দেশ চিলিৰ তদানীন্তন ৰাষ্ট্ৰপতি সেবাষ্টিয়ান পিনেৰাক। এই অনুষ্ঠানত উপস্থিত হ'বলৈ গৈছিল চিলিৰ ৰাষ্ট্ৰপতিগৰাকী, কিন্তু সেই সময়তেই চিলিৰ পৰা আহি পৰিল এটা ডাঙৰ দুৰ্ঘটনাৰ খবৰ। চিলিৰ এটা সংবাদ প্ৰতিষ্ঠানত বাজি উঠিল ৰাষ্ট্ৰপতি সেবাষ্টিয়ান পিনেৰাৰ সেই মন্তব্যটো, মই চিলিলৈ ঘূৰি যাব লাগিব, কাৰণ তাত 34গৰাকী খননকৰ্মী সুৰংগত আবদ্ধ হৈ পৰিছে। তেওঁলোকে এতিয়া অক্সিজেনৰ অভাৱত ভুগিছে। মই ভাবো মই তাত তেওঁলোকৰ লগতে তেওঁলোকৰ আত্মীয়ৰ কাষত থিয় হোৱা উচিত। মোৰ কৰ্তব্য হৈছে এই মুহূৰ্তত চিলিত উপস্থিত থকা। আশা কৰোঁ মোৰ বন্ধু সেন্টোছে এই কথা বুজি পাব। এই বাৰ্তা প্ৰদান কৰিয়েই বগোটাৰ পৰা কলম্বিয়ালৈ যাত্ৰা কৰা চিলিৰ ৰাষ্ট্ৰপতি সেবাষ্টিয়ান পিনেৰা ঘূৰি আহিল কলম্বিয়াৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নোহোৱাকৈ। উল্লেখ্য যে চিলিৰ ৰাজধানী চেণ্টিয়াগোৰ উত্তৰ দিশে থকা তাম আৰু সোণৰ খনিৰ বাবে কাম কৰা 34জন শ্ৰমিক সুৰংগটোত ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰে। উদ্ধাৰৰ প্ৰচেষ্টা চলাই থকা হৈছিল যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। 300 মিটাৰ তলত আবদ্ধ হৈ থকা সেই শ্ৰমিকসকলক উদ্ধাৰ কৰোঁতে উদ্ধাৰকাৰী দলক প্ৰয়োজন হৈছিল 70 দিন, অৰ্থাৎ 2 মাহৰো অধিক সময়। এই সময়ছোৱাৰ ভিতৰত ৰাষ্ট্ৰপতি সেবাষ্টিয়ান পিনেৰা নিজেই সেই স্থানত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ তদাৰক কৰিছিল। আবদ্ধ শ্ৰমিকক সুকলমে উদ্ধাৰ কৰিবলৈ যাৱতীয় সকলো পদক্ষেপ গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰা হৈছিল। অসমৰ উমৰাংচুৰ কয়লাখনিত আবদ্ধ হৈ আছে বহুকেইজন শ্ৰমিক। উদ্ধাৰ হৈছে নেপালৰ গংগা বাহাদুৰ নামৰ এজন শ্ৰমিকৰ মৃতদেহ। ইয়াৰ বাহিৰে এতিয়ালৈকে কোনো শ্ৰমিকৰ সংসূত্ৰ লাভ কৰিব পৰা নাই। প্ৰকৃততে কিমানজন শ্ৰমিক তাত আবদ্ধ হৈ আছে সেই কথাও নিশ্চিত নহয়। কোল ইণ্ডিয়া লিমিটেড, ONGC, NDRF, নৌসেনা আদিয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এটা মৃতদেহৰ বাহিৰে আন একো খবৰ নাই। আনফালে প্ৰাপ্ত খবৰ অনুসৰি নেতা মন্ত্ৰীৰো খবৰ নাই। ৰাজ্য চৰকাৰৰ দুগৰাকী মন্ত্ৰীয়ে উদ্ধাৰ কাৰ্যৰ তদাৰক কৰিছিল যদিও বৃহস্পতিবাৰৰ পুৱাৰে পৰা তেওঁলোককো দেখিবলৈ পোৱা নাই উদ্ধাৰস্থলীত। সমান্তৰালকৈ পুৱাৰে পৰা খবৰ নাই উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ এজনো বিষয়ববীয়াৰ। এখন দেশৰ এগৰাকী ৰাষ্ট্ৰপতিয়ে যদি চৰকাৰী কাৰ্যসূচী বাতিল কৰি উদ্ধাৰকাৰীৰ কাষত উপস্থিত থাকিব পাৰে, তেওঁলোকক উৎসাহ দিবৰ বাবে, লগতে পৰিয়াল আৰু আত্মীয় স্বজনক আশ্বাস দিব পাৰে, তেনেহলে আমাৰ দেশ তথা ৰাজ্যৰ ৰাজনৈতিক নেতাসকল এনে কি গুৰুত্বপূৰ্ণ কামত ব্যস্ত হৈ আছে।